জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নিশা মেৰাপানীত বাৰ্মিজ চুপাৰীসহ এখন টাটা য়োদ্ধা বাহন জব্দ কৰিছে আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গোপন পথেৰে 16টা বস্তাত অবৈধ চুপাৰী কঢ়িয়াই অনা AS01 PC 7004 নম্বৰ বাহনখন আৰক্ষীয়ে খেদি জব্দ কৰে স্থানীয় ইছলামপুৰ গাঁৱত অৱশ্যে আন্ধাৰ সুযোগ লৈ বাহনখনৰ চালক আৰু সহযোগী পলায়ন কৰিছে জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য 5 লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে উল্লেখ্য যে অবৈধ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত মেৰাপানী আৰক্ষী যথেষ্ট কঠোৰ হোৱাত চুপাৰী সৰবৰাহকাৰী সৰু বাহনেৰে এনেদৰে কৌশলেৰে সৰবৰাহৰ চেষ্টা চলাই আছে মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম এতিয়া মানে এই গাড়ী এখন আহিছিলে চুপাৰী গাড়ী আপোনাৰ য়োদ্ধা এখনত চুপাৰী লৈ আহিছিলে এপিনৰ পৰা মানে পুলিচ আহিলে গাড়ীখন এইখিনিতে এৰি হেৰি দৌৰিলে এতিয়া গাড়ীখনত মানে চুপাৰী আছে বুলি কৈছে 16 বেগ নে 18 বেগ চুপাৰী আছে গাড়ীখন পুলিচে লৈ গৈছে নাই মানুহ ধৰা নাই কোনো মাৰা নাই গাড়ীৰ ড্ৰাইভাৰে এৰি পেলাই মানুহজন পলালে ড্ৰাইভাৰ মানে দৌৰ মাৰিলে আৰু পিছতহে আমি আহি পেলাই ওলাই পাইছোঁ যে তাত পুলিচে কৈছে যে ইয়াত চুপাৰী সন্দেহ কৰিছে হয় বস্তাত চুপাৰী আছে আমি দেখিছোঁ এতিয়া গাড়ীখন পুলিচে চিজ কৰি থানালৈ লৈ গৈছে এইখিনিতো আমি গম নাপাওঁ মানে আমি ৰাস্তাতে এতিয়া গাড়ীখন ধৰা এৰি থৈ যোৱা গাড়ী এখনহে পাইছোঁ ধৰি লওক আমাক মানে ঘৰৰ পৰা উঠাইহে আহিছে মেৰাপানী পুলিচে ধৰিছে ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক